বুঝি স্বামী কভিত কথা তোর করে গৃহস্থর কি বস্তু এই তুক মাতে যদি গৃহস্থ খুঁজে বিস্তর পায় মোর প্রসাদর কিন্তু নগানয় পুত ভূত দেব পুরী মুত হুয় বিমুখ বিমোহিত হুরবাদ পরে ঈশ্বরত আকুরি স্বভাব ধরি রজতম গুণে হিংসাত্মক কর্মে দেব পূজে কি কারণে নানা কর্ম করি মনে চিত্তনুহেথির বলি কাঠি মাংস খায় প্রিয় লুঠির তার যত জ্ঞান কর্ম চৈতদান ইষ্ট ঈশ্বর বিমুখ পৃথা জানিবার নিষ্ট পঢ়ে বেদ শাস্ত্রতার তত্ত্ব কোন জানি জীবা পঢ়ি ফুৰে কিৰু বাতুলৰ বাণী মুক জানিবাৰ তাৰ চৈকু ভয় শাস্ত্ৰ শাস্ত্ৰ জ্ঞান জানিবাৰ পণ্ডিতে পাত্ৰ পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰে বিচাৰ শাস্ত্ৰকল্পে বাহে আৰু মদ সংসাৰ পণ্ডিত গুণীয় মান্য কৰে সৰ্বলোক মনে বাহে অহংকাৰ নজানয় মুক লোকক হয় আপোনাৰ নাহি তাৰ যেন গন্ধ পশু বেছি পৰ উপকাৰ সুখান বস্তু পশু শৰীৰ ধৰে তাৰ কাৰ্য নাহি পৰে উপভোগ কৰে গদৰ ব্যৱহয়তে পিঠিত চন্দন গন্ধ পণ্ডিত হুৱে জ্ঞান তত্ত্ব জ্ঞানে মুহূৰ্ত থাকিয়াত বখান লোকে নাম কৰে হৰি উমি কৰে লাজত থাকিয়া সেইটো বাক্য মুখ পঢ়ে হৰে ৰাম কৃষ্ণ ৰাম স্মৰণ সুখ
পঢ়িয়া শাস্ত্ৰক মুক কৰে তেওঁ বিচাৰ পঢ়ি বৃথা দুখ পাই সুৰে দিল ভাই মনে ভজিব মুখে যদিহে নবোলা কোন শাস্ত্ৰ পঢ়ি মোক ভজিলা পিঙলা অনাচাৰী গোৱালীয়ে কাম বুদ্ধি ভাবে নিষিদ্ধ নচায় মোক ভজি গতি পায় মুকতিটো জানি ভজে মুখ্য আদি হয় দেহিকে মোহৰ পাত্ৰ স্বৰূপ জানয় হেন জানি বোধনে তেদিয়া নকাম আলাসতে দিয়া তাকি বোলা ৰাম 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 হৰি ৰাম জমৰি মোহৰ ভগত যিটো হয় দবি প্ৰকৃতিয়ে লাগলয় যিটো অনন্য শৰণ সৰ্বদায় নুগুচে স্মৰণ বমধিপতি যিটো জানে অনাদিশ্বৰ বুলিয়া মানে শ্ৰৱণ কীৰ্তন সদা কৰে আনন্দ জানয় পৰে মোৰ পূজা অৰ্চনা কৰব কেহিকে পৰম ভৈল ব্ৰত মোৰ চৰণ কৰ্মনে ধৰি তদগতে নমে পৰে পৰে জ্ঞান সবে কৰিলে ত্যাগ কেহিকে পৰম মহাভাগ মোক নানা ভাৱে পূজে পুন তাক কহু শুনি অৰ্জুন জ্ঞান যজ্ঞ কতু মোক ভজে কবাতু ঈশ্বৰ বুলি পূজে নিবৃত্তি কচাহে কিটো লোক চাৰি উপকাৰে ভজে মোক কতো ভজে কমন হৈ কহবিনে নজানয় দুই কতো ভিন্ন কৰি ভজে চিত্তে ঈশ্বৰতে মই তান ভিতে এককে বকৰ বুদ্ধি জাৰ ভক্তিৰ পৰম এই দান মুখ্য বিভূতি তাত ভজে কৰি বুদ্ধি ইন্দ চন্দ অনন্ত কৰুণ বহু ৰূপে ৰূপ ভজে পূৰ্ণ যিটো ভজে বুলি সৰ্বাত্মক বিষ্ণুময় দেখি জগতক পতংগ বিহংগ যত পানী সবাতো ভজয় ব্ৰহ্ম জানি যেন মতে ময়ে সকল বহুতা কহু নাম হাবল অপদ পদৈ কম নাজান সাধৱন্ত বিষয় বিধান পূৰ্ব পুৰুষ অগ্নি
ওই গজ দুহাম বেদ তিনি মোর মুখৰ ভবে বাণী বেদৰ প্ৰণৱ যাক বোলে সূক্ষ্মৰূপে মূৰকে বলে উহিত সুদৰ প্ৰভু স্বামী গতি দাতা কি অন্তৰ্যামী স্বৰূপালো কৰো সংহাৰ মুতবিনে নাহি কিছু আৰ ওচৰ হৈ যত প্ৰভাৱ ভৱজ্যোতি মোৰে খেদানিবা সংসাৰৰ প্ৰাণী নিতে নিত চন্দ্ৰৰ পদুগাও অমিত অসূৰ্যৰূপে মই তাপদেও পৃথিৱীৰ টানি নিও ৰশ্মিত তলাও সবাৰে কোনো দেও মেঘ বৃষ্টিদাৰে জানামি তুমই কালৰ ৰূপ উপতি উমোহৰ স্বৰূপ যত কাৰ্য সন্তত গত কাৰণ প্ৰকৃতি হেনমত ৰাম সংসাৰত নাহি মুত বিনে সাধু ভবে ভজে কি কাৰণে ৰাম গোবিন্দ মিছ কৃষ্ণ কিংকৰ ঐ ৰাম কৃষ্ণ ধনী কৰা নৰ হৰি ৰাম হৰি ৰাম হৰি ৰাম কৃষ্ণে যে বুলন্দ তিনি বেদে কৈ সকাম প্ৰভৃতি পথ তপযজ্ঞ নানা দেৱ যতে যাৰতে নৱভীমত কৰ্মকিয়া মল অপয়াসে বহুল কৰো অপতুষ্টি তথাপি গুণৰে